কেনিবা যোৱা বুলি ক'লে সোনকালে যাবলৈ পালে ভাল লাগে। এই দেনো বাৰু গাড়ীত বৰ বুলি কৈ পিনি মানুহটো বোলো তামোল খাবলৈ গৈ ইমান দেনো কৰিব লাগে নে বাৰু। বৰ বেয়া পাইছোঁ দেই মই এনেকৈ। ভাত পানী খুৱাই আজৰি হ'লো আৰু দেই। এতিয়া আজৰি আৰু মাক পুতেকে খাই থৈ গৈছে। এখন মুখৰ চুখে পৰিছে মানে। আকৌ আজি বিয়াও খাবলগীয়া আছে নহয়। বিয়া বুলি ক'লেও চিন্তা দেই। বিয়া পাতিব লোকে আকৌ কাপোৰ কানি কিনি মোৰ আমি তাকে আকৌ কাপোৰযোৰ দিলোঁ চিলাবলৈ। কাপোৰযোৰ নহ'লেগৈ কিনো পিন্ধি যাওঁ কিনো কৰোঁতে জানো। ঐ ছাগলীয়ে চুবোৱাতে কি চুবাইছ ন ইমান সেই মচমচকে? তামোল ৰখ আৰু তো কি হোৱাই নাই নি? ইছ ৰাম ইমান দেৰিনো কৰিব লাগে নে? মই ওলাই মেলি আহিলো বিয়ালৈ যাওঁচি বৈ আকৌ। হা ওলালে নে আপুনি? কি আকৌ এইবোৰ গাঁৱৰ বিয়া ইয়াতকে ভালকে যাব লাগিছে নি? মোৰ হ'লে হৈ গ'ল ওলাইকে যাওঁ সোনকালে। ৰ'ব দেই মোৰ সময় নাই নহয়। গোটেই ঘৰখনৰ কামবোৰ কৰিব লাগে মই। তামোল খাবলৈ সময় নাই কৰে সেইটোকে কাটি ৰাতিপুৱাই ভৰাই থওঁ সেও খাবলৈ। ইছ ৰাম সেই ৰূপটো চাচোন বাৰু তাই ইমান লেতেৰি বাৰু অকণমানকে চাফ চিকুণকে থাকিব নোৱাৰে বাৰু। সেইবাৰ সেই চোৱা মহুৱা বাৰু সেই কাপোৰখনো তাই ডিঙিতে লৈ থাকিব লাগেনে বাৰু। সেইদে ভাত পানী বনাব এতিয়া নেখালেও নহয় কাৰণে খাওঁ আৰু নিজেও কৰিব নোৱাৰো। আকৌ সেই দেখিছ নাই কেনেকে একদম সেই তামোলৰ টোপোলাটো কেনেকে মণি বেগতহে আহি লৈ ফুৰিছে একেবাৰে। সেই খাব তাতে ভৰাব খাব তাতে ভৰাব। হ'ব দে নিজেহে খাব হওক আমাক নিদিয়ে নহয়। মই ওলালো যেতিয়া এদে যাওঁ আৰু দেই। মিতি হ'বলৈ অহা বিয়াহে আৰু কি সাজি খাচি যাম আৰু এদে ভালকে ওলাইছো। কাঁহী বাতিবোৰ ধুই মেলি থৈ আহিলো দেই। ইমান ৰ'দ দিছে আজি। এতিয়াহে বিয়ালৈ ওলামগে আৰু লাহেকে। হৈছে নে ইমান দেৰি কৰে কিনো কৰি থাকে জানো পাই। মই আকৌ সেই কেনিবা যাবলৈ ওলাই বহি থাকি বৰ আমনি পাওঁ দেই। সোনকালে আমাৰ দে মাও আৰু দেই ইমান চিঞৰি থাকিব পাৰে মিতিৰৰ ঘৰ মানুহ আহিব সেইফালৰ মানুহখিনিকে খুৱাই ল'ব। আপোনালোকে যেনিবা গোটেই একদম সজাই পৰাই থৈ দিছে কাঁহীত একদম দখন দখ খাই আহোঁগে। ইমান চিঞৰি থাকে মোক কাম কৰা মানুহজনীহে জানো ইমান দিগদাৰ হৈছে। এইজনী সেই কথাবোৰ কওঁতেও কেনেকে লপকে চুবাই থাকে পাই। কেলে ভালকে অকণমান খাই পিনি ভালকে কথাকে ক'ব নোৱাৰো। কৈ থাকিব কিবা খাই থাকিব আৰু কেলে সোনকালে মাতি থৈ যোৱা নাই অকণমান কাম বনো কৰি দিবি বুলি। এতিয়া ইমান দেৰিকে গ'লে কি হ'ব বাৰু। ইমান কেনে পটককে চিঞৰি থাকিব পাৰে আপুনি। ৰ'ব সেই গোলাঘাটৰ পৰা আহিছে মানুহ ইমান পটককে নাপায়হি যোৰহাট। ৰ'ব অকণমান দেৰিকে যাম ভাত এটা খাই উঠিছোহে। আপুনি মই বনাই মেলি দিছোঁ খাইছে আপোনাৰ একো গাত কথা লগা নাই নহয়। ৰ'ব অকণমান দেৰি পিছত যাম। আৰু যে আপুনি এইযোৰ কাপোৰ পিন্ধি মেলি যে বিয়া খোৱা কাপোৰ নহয় দেই। কি কাপোৰ পিন্ধিলে বাৰু এইযোৰ? বেলেগ এযোৰ পিন্ধি লওক মোৰ তাৰপৰা উলিয়াই পিন্ধি যাওক। ইমান ধুনীয়া চাদৰখন পিন্ধি লৈছো দেখা নাই ইমান ধুনীয়া একদম এম্ব্ৰইডাৰী কৰা গম পাওঁ নে এম্ব্ৰইডাৰী কৰা চাদৰ হয়। আৰু এইবোৰ মেখেলা আজিকালি ওলোৱা এইবোৰ তহঁতি বোৱাৰীবোৰে যে পিন্ধ সেইবোৰকে পিন্ধি লৈছো। আৰু ইয়াতকে ভাল লাগিছে নি বুঢ়ী মানুহজনী? হ'ব মই এদেই যাম। নহ'ব দেই নহ'ব। এইযোৰ কাপোৰ পিন্ধি মেলি মই আপোনাৰ লগত যাব নোৱাৰো। আৰু আপুনি অকলে গ'লেও এইযোৰ পিন্ধি যাব নালাগে গম পায়নে? সিহঁতৰ গোটেই মিতিৰ কুটুম্ব কিমান ষ্টেণ্ডাৰ্ড গোটেই ইমান ভাল ভাল মানুহ। আৰু এইযোৰ কাপোৰ পিন্ধি মেলি নাযায় নহয়। আগৰ দিনত বেলেগ কথা আছিলে গম পায়নে? মানুহে সেই ৰভা এখন দিয়ে তেতিয়া বেলেগ কথা ইমান মানুহ দুনুহ নাহে আকৌ। এতিয়া আপুনি এইটো পিন্ধি যাব নোৱাৰে নহয় নালাগে থওক বেলেগতে পিন্ধি যাব। মোৰ ভাগৰ সেই কি বুলি কয় পাটৰ কাপোৰটোকে পিন্ধি লওক। জানো পাই মই হ'লে আকৌ এযোৰহে ভাল দেখিছো দেই। এতিয়া সেই গৰমত অকণমান পাতল জোতল পিন্ধিও ভাল পাইছো। হ'ব দে এযোৰতে পিন্ধি যাম হেও। আপুনি মোৰযোৰকে পিন্ধি যাব। মইহে পিছে কিনো পিন্ধি যাওঁ পাই কাপোৰ এযোৰ নাই নহয়। যিকেইযোৰ আছিলে সেইকেইযোৰ চব পিন্ধা বিয়াবোৰত দুবাৰ তিনিবাৰকে পিন্ধা। তাৰ দৰ্জীজনক আকৌ কাপোৰ দিলোঁ 10 তাৰিখে দিবলৈ বুলি ক'লো ক'তা দেখোন ফোন কৰিলোঁ নাই হোৱা বুলি ক'লে। বৰ চিন্তা দেই। জানো পাই লোকে বিয়া পাতিছে লোকে ছোৱালী আনিব তোৰনো কি দৰকাৰ বাৰু। সেই জোৰে কাপোৰ সেই চিলাবলৈ কোনোবাই বিয়া পাতিলে বুলিয়ে যে কাপোৰ এযোৰ চিলাব লাগে সেইটো কথা নহয়। আৰু সেই বিয়া একেযোৰ কাপোৰকে বিয়ালৈ পিন্ধি যাব পাৰিবি হেও। প্ৰতিখন বিয়ালৈ মানুহ বেলেগ বেলেগ আহে আৰু তোক কোনো চাই নাথাকে নহয়। তই যে সেই আমুকৰ বিয়ালৈ এযোৰ কাপোৰকে পিন্ধি গৈছ বুলি সেই একেযোৰকে পিন্ধি ল'বি যা একো নহয়। আপুনি মোক কথা কৈ ঠগিবলৈ আহিছে বিয়া মানুহবোৰ একেবোৰ নহ'ল কেলে ফটোকেইখন আকৌ মাৰি পিনি ষ্টেটাছ দিব লাগিব নহয়। মানুহে চবে চিনি পায় এইটো আমুকলে পিন্ধি গৈছিলে সেইদিনা ফটোখন দিছিলে নহয় একেযোৰ কাপোৰ বোলো পেণ্ডেলটোও বেলেগ থাকে ন চব মানুহ বিয়ে। ব'লক মোৰ ভাগৰ এইটো পিন্ধাই দিওঁগৈ ব'লক ব'লক ব'ল তেতিয়াহ'লে পাই কিনো দিয় দেগে ব'ল। তহঁতকেইজনী বিয়ালৈ ওলাই হৈছে নে? সোনকাল কৰ বিয়া মিতি হ'ব লগা বিয়াহে। কইনা চাবলৈ নাপাবিগে নহ'লে ভাত খাবলৈহে পাবি আৰু সোনকালে ওলা তহঁতে। ঘৈণীয়েক সেইটোকে কৈছিলো। এতিয়া আকৌ সেই ঘৈণীয়ে বোলে এনে যাব নালাগে বোলে বেলেগ এযোৰ কাপোৰহে পিন্ধাই দিয়ে বোলে সেইটো কাৰণেহে দেৰি হৈছে। থৈ আহিব লাগে যদি সোনকালে ওলা মোৰ এফালে যাবলৈ আছে নহয়। ওলাইছো ৰ খন্তেক ধৈৰ্য ধৰ পটককে হ'ব। সেই দুইজনীকে দুবাৰ থৈ আহিবিগে আৰু সেই পটককে হ'বই কিমানো দেৰি লাগিছে হয় বেছি বাট নহয়। দেৰি কৰিলে মই দুবাৰ নাযাওঁ একেবাৰতে থমগে আৰু তেতিয়া।
ৰাতিপুৱাই ভাতখিনি বনাই দিলো খালে দেৰি কৰিলে মা চিন্তা নকৰিবা দুইজনী খিনখিনে একেলগে উঠি যাব পাৰি অ' মা এই দুযোৰকে পিন্ধি যাওঁ দুইজনী কিবা দুযোৰ গম পাই নাই আপুনি কোনযোৰ পিন্ধে পিন্ধক ৱাই এইবোৰ দেখোন বৰ ৰংচঙীয়া হয় এইযোৰ হ'লে মই নিপিন্ধো দেই ইমান ৰংচঙীয়া মানুহে হাঁহিবহে এইযোৰকে পিন্ধো নেকি এইযোৰ পিছে কম নহয় এইযোৰ দেখোন গোটেইযোৰ একেবাৰে ৰংচঙীয়াই পায় সেই মানুহে হাঁহিব গম পাইছনে নেলাগে থ এইবোৰে ঠিক আছে পাই এইবোৰকে পিন্ধি যাওঁ নহ'লে অ' মা আপুনি ক'ব নোৱাৰা নহ'ব দেই পটাপট পিন্ধক মই নিজৰখন কোচ দিছোঁ আপুনি কোচটা দি লওক মই পিন্ধাই দিম বাৰু ধুনীয়াকৈ ইফালে সেই পুতেৰে চিঞৰি আছে দেৰি হৈছে বুলি দেৰি কৰি নাথাকিব আকৌ এই মই মোৰ কোচ চুচ দি থকাতকৈ মেলিয়ে পিন্ধি যাম গম পাইনে ইছ ৰাম এইজনী সঁচাকৈ মান্তি নহয় দেই দে মেখেলাখন মই নিজে পিন্ধো এইবোৰ জাপি দিয় নে কি দিয় দিবি দেই তহঁতক চাবলৈ নাই পতা নহয় বিয়া অ' মা বেছিকৈ চিঞৰ বাখৰ কৰি আছে আকৌ দি থৈ আহোঁগৈ ইছ ৰাম নেলাগিছো তহঁতি সেই বিয়াখন খাবলৈ গ'লে কেলে ইমান উৎপাত কৰবা হে কিহৰনো আকৌ দিবলৈ যাব লাগিছে দে সোনকালে ওলা ইমান চিঞৰ কৰি থাকিলে খং উঠে নহয় কেতিয়াবা ওলাই যাবলৈ শান্তিয়ে পাব লাগে হা ৰাতিপুৱা কাম বন নকৰাকৈ ওলোৱা নাই নহয় ভাতে পানীয়ে বনাই গোটেইখন কৰি ওলাইছে তাৰপিছত আকৌ চিঞৰি আছে হা আপুনিও কম নহয় দেই এইখন মেখেলা ওলাই আছে দেখোন কি পিন্ধিছে বাৰু খুলি লওক হেৰ এই হ'ব দে এনেও হ'ব দে খুলি লওক মই ক'ব নোৱাৰা হৈ যায় আপুনি দেই ইছ ৰাম আৰু দেৰি হ'ব দে সেইটো আৰু চিঞৰ বাখৰ কৰিব এতিয়া ৰচোন এইবোৰ কৰি থাকোঁতে চিঞৰিবলৈ দিয়ক আমি এদিনহে ওলাই যাওঁ সেইদিন দেখোন সদায় ওলাই গৈ থাকে হা মাইকী মানুহজনী কেনিবা এদিন ওলাই যাব তেওঁ অকণমান শান্তি ওলাই ল'বলৈ যাবলৈ দিব নোৱাৰে অ' মা আপোনাক দেখোন গোটেই এজনী কইনা লাগিছে আগৰ দিনত ফুটটো অকণ ডাঙৰকৈ দি দিলে গোটেইজনী আপুনি কইনাই আৰু হাই লাখ পাই ৰ'ব কিবা এটা পিন্ধাই দিওঁ তেতিয়া আৰু ধুনীয়া লাগিব সেইটো কাৰণে মই এইবোৰ নিপিন্ধো বুলি কৈছিলো গোটেইখন মানুহে হাঁহিব আকৌ এই বুঢ়ীজনীনো আজি কিহে পালে বুলিব ইমান ৰংচঙীয়া কাপোৰযোৰ পিন্ধি আহিছে মানুহে কি বুলি ক'ব বাৰু একো নকয় গম পাব আগতে বোৱাৰী নাছিলে কোনে উলিয়াই দিয়ে এতিয়া বোৱাৰীকে ধুনীয়াকৈ উলিয়াই মেলি আনিছে আকৌ সেই বুলি গম পাব নহয় মানুহে এতিয়া কি ধুনীয়া লাগিছে আপোনাক গম পাই নাই একদম কম বয়সীয়া শাহু লিখা লাগিছে দুইজনীকে বাই ভনী বুলিহে ক'ব মোক ডাঙৰ বুলি ক'লেও আপোনাক সৰু বুলিহে ক'ব গম পাই নে হাঁহিছে আৰু কি পিন্ধিব কওক আৰু নেলাগে দেই নেলাগে তই পিছে কৈছ ভালেই লাগিছে বাৰু দেই খালি এটা কথাহে ভয় লাগিছে গম পাও নে সেই চেঙেলীয়া ল'ৰাবোৰে আকৌ জোকাই নেকি পাই আজিকালি আকৌ সেই জীয়ৰী বোৱাৰী নেচাই নহয় গম পাও নাই এফালৰ পৰা চবকে জোকাই যায় হ'ব হেৰি নকয় অকণমান পাতলকে লগাই দিয়ক ধুনীয়া লাগিব মই আছো নহয় আপুনি মোৰ লগত গ'লে ভয় নকৰিব দেই সাহস নকৰে নহয় মই চাবি আকৌ কোনোবাই আকৌ যদি ৰভা তলৰ পৰা দাঙি লৈ যায় দেউতা কি হ'ব বাৰু মোৰ সেইটো ভাবিহে ভয় লাগিছে দেই ৰাম আপোনাক নিবলৈহে গোটেই ৰভাতল ভৰি আছে আৰু দেই কিনো কথাবোৰ কয় ইমান ধুনীয়া জীয়ৰী ছোৱালী আছে আপোনাক বাৰু কোনে নিবহি কওকচোন বাৰু এই ইমান পিন্ধিছনে বাৰু হয় ৱাই এইডালো তই কেতিয়া ললি ইমান ধুনীয়া লাগিছে এইডাল লোৱা নাই মায়ে দিছিলে বিহুত এতিয়া গৈ থাকো ব'ল সেই নহ'লে দেৰি হ'বগে ব'ল ছোৱালী মিটি হ'বলৈ অহাহে গুচি যাবগে খালি অকণমান বাইকত নথবগে গম পাব ব'লক হেৰি নহয় প্ৰেজেণ্টটো লৈ লো আকৌ পেজেণ্ট অনা নাই সেই পইচা 500হে উলিয়াই থৈছো পইচা 500কে দি দিব গম পাই নে ৱা 500 টকা দিবি নে সেই 500 টকা আমি এসপ্তাহ খাব পাৰিম গম পাও নে নেলাগে বেলেগ কিবা এটা লওঁ এই নালাগে দি দিব ব'লক এদিনহে দিম হিচাপত বেলেগ ভাল বস্তু এটাই দিব লাগিছিলে কিন্তু পইচাটো আপুনি এনেকে ধুনীয়াকে মেলি বতাহখনত দিব দেই তহঁত দুজনীকে দেখোন কইনা লাগিছে এতিয়া মায়ে আকৌ এইবোৰ কি পিন্ধি ললি মই হলে তোক এনেকে বিয়া ঘৰলে নিব নোৱাৰো দেই বেলেগ এযোৰ কাপোৰ পিন্ধি ল হেৰিয়া চাচোন মই কৈছিলো এবাৰ নিপিন্ধো বুলি এইহে আকৌ জোৰ জবৰদস্তি পিন্ধাই লৈছে এতিয়া নিনুৱে ক'লেহি একো নহয় ব'লক আপুনি বুঢ়ী হৈছে নি কেলে নিব নোৱাৰিব ইমান ধুনীয়াকৈ উলিয়াই দিছো বেলেগে সদায় এনেকে পিন্ধি থাকে এই লোকৰ সেই হেৰিয়া মাকে দেখা নাই অমলা মাকে এনেকে যায় সদায় ব'লক আপোনাক তেনেকে ক'লে নহ'ব নহয় ইমান ধুনীয়া লাগিছে মা মুখে চুখে ধুই আছো এজনী নাই থৈ আহক তই আকৌ বৰ লেতেৰি আকৌ পাই বিয়া ঘৰত অকমান ভালকে খাবি ইমান ধুনীয়াকে ওলাই মেলি বৰ সেই ঘৰত খোৱা ধৰি নাখাবি হ'ব ব'লক ষ্টাইলত খাবি নেকি তেনেকেই খাবি ঘৰত যিহে একদম খাবলৈ নোপোৱা ধৰে খাও দুইজনী একেলগে মই দুবাৰকে যাবলৈ নোৱাৰিম আৰু এতিয়া দেৰি কৰিছ তহঁতি পাউডাৰ সিমানেই ঘুমোতে দুজনী কেনেকে যাম আকৌ ন এজনীকে নিব লাগিব নোৱাৰো দেই মই দুবাৰকে যাবলৈ মই তেন্তে মতা নিচিনাকে উঠি দিওঁ বলিয়া হল নি মানুহে কি বুলি ক'ব বাৰু দেখিলে মা মেখেলাখন লাগি ধৰিলে ফাটিলে নি মেখেলাখন ৰাম যেনে তেনেহে বাচিছে মায়ে প্ৰথমতে মই এজনীকে থৈ আহোগে তই উঠি থাক মই তামোল এখন খাই আহোগে পতককে হ'ব যা প্ৰথমতে ময়ে যাওঁ পাই দেৰিহে হৈছে মানুহবোৰ চব গোট খাব পায় তাতে আজি ৰঙিলি পঙিলি হৈ গৈছো মই বহি আছো দেই সোনকালে মই হলে উঠিলোৱে মা উঠি থাকক আপুনি তেতিয়াহে অকমান সোনকাল হয় পাই কাপোৰ কানিবোৰ বেয়া নহ'লেই হয় আকৌ বিয়া ঘৰত আকৌ ধেৰ মানুহ থাকিব নহয় চুলি তুলি মেলি লৈছো অকমান ধুনীয়াকৈ উঠি থাকক পচন্দ নেপেলাব আকৌ দেই ৰাস্তাত মই উঠিয়ে আছো দেখিছ নাই এতিয়া সি তামোল খাবলৈ গৈ সি নহাই হৈ থাকিলে পিছত ক'ব তহঁতিহে দেৰি কৰিছ বুলি কেনিবা যোৱা বুলি ক'লে সোনকালে যাবলৈ পালে ভাল লাগে
এই দেনো বাৰু গাড়ীত বৰ বুলি কৈ পিনি মানুহটো বোলো তামোল খাবলৈ গৈ ইমান দেনো কৰিব লাগে নে বাৰু দে বৰ বেয়া পাইছোঁ দেই মই এনেকৈ অ' মা মোৰ মাজতে মতা আগতে বহি যাবগৈ পাৰিলোঁ ধুনীয়াকৈ কেঁচাতে পালোগৈ হেন গম পাই নে খালি আকৌ গালি পাৰিলে নহয় বলিয়া শুনি চলিয়া শুনিকে নাযাওঁ আৰু হয়নে সেয়াহে পাৰিলি সদিনটো ইমান জেগা আছে ই ইয়াতে পঢ়িব পাৰিলে আৰু ন অ মা বলিয়া হ'ল নি তই এনেকে উঠি আছ পৰি পিনি মুখখন ভাঙিবলৈ মন গৈছে নেকি নাম মোক উঠি ল'ব দে প্ৰথমতে ৰাম কঁকালেই গৈছিল অ' ইয়াত যেনেকেহে টানি আনিছ একেবাৰে এই উঠ বুলি আকৌ নিজেহে কৈ থৈ গৈছিলি তই উঠি থাক মই আহিছোগে বুলি এতিয়া আকৌ নিজে চুচৰাই নমাই দিছ উঠ বুলিও কবি নাম বুলিও কবি বল এবাৰ বল আকৌ এতিয়া কেলে ৰৈ আছ এই চাবিটোৱে ভিতৰত থাকি আহিলো মই আকৌ চাবিটো লৈ আহিছোগে ৰ অকমান বা আকৌ মই নামিবলৈ নাই ইমান উঠা নমা কৰি থাকিব নোৱাৰি নহয় এনেই কঁকালৰ বিষ তাতে এইবোৰ পিন্ধি লৈছো ইমান দেৰি লগাইছে দেউতাই মই চাহ এখনকে দি খাই লওঁগে দেই আপোনালোক গৈ থাকক জানো আৰু দেই খানা খাবলৈ পামেই নে নাপামেই নে সেই ভোজৰ আগত গ'লে ভাল লাগে আৰু সদায় বোলে ভোজৰ আগত সেই ৰণৰ পিছত যাবলৈ বুলি কয় তাকেহে পায় ৰণ বুলি ক'লে আকৌ বেয়াই লাগে তাকে এতিয়া ভাৰত পাকিস্তানৰ মাজত কিমান ডাঙৰ ৰণ হৈ আছে সেয়াহে পায় ভালেমানকেইজন শ্বহীদো হ'ল সেয়াহে ভগৱানৰ ওচৰত কামনা কৰিছোঁ আৰু দেই তেওঁলোকৰ যে আত্মাই চিৰ শান্তি পাওক আৰু পায় কৃষ্ণ দেই কৃষ্ণ